লৈ আমি অতি আগ্ৰহেৰে বাট চাই আছো। যিহেতু 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ চাহ জনগোষ্ঠী সমাজৰ লোকনৃত্য, এই ঝুমুৰ নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব। প্ৰায় 8,500 আমাৰ নাচনী ধুনীয়াই আমাৰ ঝুমুৰ নৃত্য গুৱাহাটী সৰু সজাই ষ্টেডিয়ামত উত্তৰ পূৰ্বত প্ৰদৰ্শন কৰিব। আৰু উক্ত অনুষ্ঠানত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু এই গোটেই অনুষ্ঠানটো এই অসমৰ বসবাস কৰা চাহ জনগোষ্ঠীয় সমাজৰ যি লোকনৃত্য, যি ঝুমুৰ নৃত্য, এই নৃত্য বিশ্বকৰ্মা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। ইতিমধ্যে শিৱসাগৰ পৰ্যায় শেষ হৈছে আৰু যোৱাকালিৰ পৰা আমাৰ জিলা পৰ্যায়ত আমাৰ এই আখৰা চলি আছে। শিৱসাগৰ জিলাতো 3টা সমষ্টিত এই আখৰা আৰম্ভ হৈছে: ডিমৌ সমষ্টিত, নাজিৰা সমষ্টিত আৰু আমগুৰি সমষ্টিত। এতিয়া আমি আছো নাজিৰা সমষ্টিৰ নেতৃত্ব চাহ বাগিচা পথাৰত আৰু যোৱাকালিৰ পৰা এই আখৰা আৰম্ভ হৈছে। কালিও চলিব আৰু তাৰ পিছদিনা চলিব আৰু শেষৰ দিনা আমাৰ LAC আমাৰ যি সমষ্টি ভিত্তিক যি আমাৰ পাৰফৰ্মেঞ্চ, এই পাৰফৰ্মেঞ্চ কৰাৰ পিছত আমি নিশ্চয়কৈ নাজিৰা সমষ্টিৰ পৰা আমি নিৰ্বাচিত কৰিম, আমি পঠিয়াব লাগিব। ঠিক তেনেকৈ সমগ্ৰ অসমৰ পৰা কোনোবা জিলাৰ পৰা 1600, কোনোবা জিলাৰ পৰা 1200, কোনোবা জিলাৰ পৰা 600, কোনোবা সমষ্টিৰ পৰা ইত্যাদি যি আমাৰ টাৰ্গেট দিয়া হৈছে, যি আঁচনি বনাই দিছে কালখন বিভাগত, সেইমতে আমি নিৰ্বাচন ৰখাৰ পিছত 8,500 ছোৱালী সৰু সৰু ষ্টেডিয়ামত এই নৃত্য প্ৰদৰ্শনী বিশ্ব অভিলেখ কৰাৰ প্ৰয়াস ইতিমধ্যে আমাৰ আৰম্ভ হৈছে।